हेलो एवरीवन। तो बीटीआरत এখন নতুন এডভার্টাইজমেন্ট ওলাইছে। এটো হইছে সেক্রেটারি অফ ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি ভিসিডিসির, ঠিক আছে, আন্ডার পিএনআরডি ডিপার্টমেন্টর আন্ডারত পড়ে। এটো টোটাল 420 পোস্ট ওলাইছে, 420 পোস্ট। তো এইটো এই যে পঞ্চায়েত সেক্রেটারি নাম শুনিছে না, হেতুৱে হয়। তো আমাৰ বিটিএডিত ইয়াক ভিসিডিসি বুলি কোৱা হয়। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াত আছে গ্ৰেজুৱেশ্যন থাকিব লাগিব, যিকোনো ষ্ট্ৰীমত হ'ব পাৰে, লগতে 1 ইয়াৰৰ এটা কম্পিউটাৰ ডিপ্ল'মা লাগিব। এজ লিমিট দিছে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈ। তো এপ্লিকেশ্যন ফিজ হ'ল 300, জেনেৰেলৰ কাৰণে 300 প্লাছ 50 এটা প্ৰচেছিং ফিজ লাগিব। টোটাল 350 ইয়াৰ এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে। আৰু SC STৰ কাৰণে কিমান দিছে? SC STৰ কাৰণে দিছে 200 আৰু প্লেটফৰ্ম ফিজ আছে 50। তো টোটাল 250 SC STৰ কাৰণে 250 দিলে হ'ল। ইয়াৰ এপ্লিকেশ্যন প্ৰচেছটো হৈছে অনলাইন www.centralselectionboard.com। এই ৱেবছাইটটোত যাই আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰে, এপ্লাইটো কৰিব পাৰে। ইয়াৰ ডকুমেণ্ট কি লাগিব? ডকুমেণ্টছ তো অল মাৰ্কশ্বিটছ, চাৰ্টিফিকেটছ, এডুকেশ্যনেল যিবিলাক ডকুমেণ্টছ আছে এইবিলাক লাগিব। এজ প্ৰুফ লাগিব। তাৰপিছত পাৰ্মানেণ্ট BTR ৰেচিডেঞ্চিয়েল লাগিব, অনলি ফৰ জেনেৰেল এইটো। আৰু কোনো কাষ্টত থাকিলে, ইন কেছ অফ কাষ্ট SC ST OBC MOBC, চ' ইন দেট কেছ কাষ্ট চাৰ্টিফিকেটটো দিলে হৈ যাব। ইয়াতে মেনশ্যন কৰিছে ডাইৰেক্ট। তো এটা ফটো আপলোড কৰিব লাগিব, যাৰ ফটো আপলোড কৰিব লাগিব ৰিচেণ্ট ফটো, যাৰ সাইজটো 20 পৰা 100 KB লাগিব, আৰু সিগনেচাৰ লাগিব 10 to 50 KB। JPG ফৰ্মেটত আপলোড কৰিব লাগিব। তো আদাৰ কণ্ডিশ্যনছবিলাক কি দিছে? আদাৰ কণ্ডিশ্যনছ, তো আপোনালোকে যদি কোনো গভৰ্ণমেণ্ট ছাৰ্ভিচত অলৰেডি জইন হৈ আছে, তেনেহ'লে আপোনালোকে এটা NOC উলিয়াব লাগিব ফ্ৰম দ্য অথৰিটি। তো NOC ওলালে আপোনালোকে প্ৰপাৰ চেনেলত যাব পাৰিব। এক্সামিনেশ্যন এটা ৰিটেন এক্সাম হ'ব, লগতে ইণ্টাৰভিউ হ'ব, অৰেল ইণ্টাৰভিউ হ'ব, মানে ভাইবা হ'ব বুলি কৈছে। ইয়াতে চিলেবাছো দি দিছে। চিলেবাছত কি আছে আমি এবাৰ চাই লওঁ। চিলেবাছত আছে, চিলেবাছত টোটাল 100 মাৰ্কৰ এক্সাম হ'ব। তাৰে 85 মাৰ্কছৰ ৰিটেন এক্সাম হ'ব, আৰু অৰেল হ'ব 15 মাৰ্কছৰ। তো ৰিটেন এক্সামৰ চিলেবাছ কি দিছে? কি ছাবজেক্ট থাকিব? জেনেৰেল ইংলিছ থাকিব, জেনেৰেল নলেজ থাকিব, উইথ স্পেচিয়েল এমফাচাইজ অন BTR এণ্ড আছাম, মানে BTR আৰু আছামৰ ওপৰত কুৱেশ্যনছ থাকিব। লজিকেল ৰিজনিং থাকিব, লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড, লগতে এৰিথমেটিক বেলেগকৈ দিছে, ঠিক আছে। ৰিজনিং থাকিব, এপ্টিটিউড থাকিব, লগতে কি থাকিব? এৰিথমেটিক থাকিব। তো এইখিনিয়ে আছিল আজিৰ এডভাৰটাইজমেণ্ট। ভিডিঅ'টো ভাল পালে লাইক কৰিব। থেংক ইউ।